নাৰীদেহ ব্যৱসায় চক্ৰত জড়িত আৰক্ষী জোৱান বশিষ্ঠ আৰক্ষীৰ জালত দক্ষিণ শালমৰাৰ আৰক্ষী ছাউনীৰ লেন্স নায়ক জিয়াৰুল ৰহমান গেষ্ট হাউচ বাপ্তিছ ইনৰ কলা অধ্যায় সংবাদ মাধ্যমৰ তৎপৰতাত বশিষ্ঠ আৰক্ষীৰ অভিযানত লগে লগে আৰক্ষীৰ জালত পৰিল 5 গৰাকী নাৰীদেহ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হয় বাপ্তিছ ইনৰ স্বত্বাধিকাৰী গহপুৰৰ দিলীপ শইকীয়া ওৰফে বাপ্তি দক্ষিণ শালমৰাৰ আৰক্ষী ছাউনীৰ লেন্স নায়ক জিয়াৰুল ৰহমান আৰু লগতে 3 গৰাকী যুৱতী মহিলা আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে বাপ্তিছ ইনৰ স্বত্বাধিকাৰী দিলীপ হাজৰিকাৰ বিস্ফোৰক তথ্য গহপুৰৰ পৰা আহি 2 কোটি টকাৰ বিনিময়ত দিলীপ হাজৰিকা ওৰফে বাপ্তিয়ে 10 বছৰৰ কাৰণে লিজত লৈ গেষ্ট হাউচত চলাই আহিছিল নাৰীদেহ ব্যৱসায় নাৰীদেহ ব্যৱসায়ত জড়িত যুৱতীসকলক আনি ৰাখিবৰ বাবে মহানগৰীত 2টাকৈ ফ্লেট কিনিছে দিলীপ হাজৰিকাই দিলীপ হাজৰিকাৰ প্ৰেমিকা ৰিয়াৰ জৰিয়তে গেষ্ট হাউচটোতে আৰম্ভ হৈছিল প্ৰথমে নাৰীদেহ ব্যৱসায় গ্ৰাহকৰে দৰদাম কৰি ধন সংগ্ৰহ কৰে জোনা দিয়ে ৰিয়াৰ অসুস্থতাৰ পিছত যুৱতী যোগান ধৰে জোনালীয়ে গ্ৰামাঞ্চলৰ একাংশ দৰিদ্ৰ যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে গুৱাহাটীলৈ আনিবলৈ দিলীপ হাজৰিকাই নিয়োগ কৰিছিল এজেণ্ট প্ৰতিগৰাকী যুৱতীৰ নামত এজেণ্টসকলক দিয়া হৈছিল কমিশ্যন গহপুৰৰ ঘৰলৈ যাওঁতেও বহু যুৱতীক লগত লৈ গৈছিল দিলীপ হাজৰিকাই গহপুৰৰ ঘৰলৈও সঘন আহ-যাহ বহু অচিনাকি যুৱতীৰ ঘৰৰ ওচৰৰ মানুহকো ভয় ভাবুকি দিয়াৰ অভিযোগ দিলীপ হাজৰিকাৰ বিৰুদ্ধে স্থানীয় লোকৰ কম দিনৰ ভিতৰতেই অগাধ সম্পত্তিৰ গৰাকী হৈছিল দিলীপ হাজৰিকা পূৰ্বতে বহু কলা অধ্যায় আছে দিলীপ হাজৰিকা ওৰফে বাপ্তিৰ জালনোটৰ ব্যৱসায় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল দিলীপ হাজৰিকাক লখিমপুৰ জিলাৰ ঢলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিলীপ হাজৰিকাক গহপুৰত ভুৱা পেৰামেডিকেল ইনষ্টিটিউট খুলিও গহপুৰ আৰক্ষীৰ জালত পৰিছিল দিলীপ হাজৰিকা আৰু এই দিলীপ হাজৰিকাই এতিয়া নাৰীদেহ ব্যৱসায় চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড আৰু এনেবোৰ 2 নম্বৰী কাম কৰিয়ে দিলীপ হাজৰিকা হৈছে অগাধ ধন সম্পত্তিৰ গৰাকী এইটো নাৰীদেহ ব্যৱসায়ী চলাহী কথাৰ কবলত পৰি বহু যুৱতী মহিলাই মহানগৰীলৈ আহি ভৰি দিছে অন্ধকাৰ জগতত বাপ্তি হাজৰিকাৰ আগতে বহু ঘটনা এনেধৰণে হৈ গৈছে ইয়াৰ আগতে গহপুৰত এখন পেৰামেডিকেল ইনষ্টিটিউট খুলি তেওঁ ভুৱা MD হৈ পেলাই গহপুৰত তেনেদৰে এটা প্ৰচাৰ কৰিছিলে তাৰপিছত তেওঁ নকল টকাৰ লগত জড়িত হৈ পেলাই লখিমপুৰ জিলাৰ ঢলপুৰ আৰক্ষীয়ে তেওঁক আটক কৰিছিলে আমি দেখা পাওঁ তেওঁ যেতিয়া গুৱাহাটীৰ পৰা আহে তেওঁ গাড়ীত বহু নাৰী যুৱতী নাৰী তেওঁ গাড়ীত লৈ আহে আপোনালোকে ইতিমধ্যে ঘৰটো দেখিছে ঘৰটো তেওঁ কি ধৰণে তেওঁ ঘৰ বনাইছে ঘৰৰ যি সন্ধিয়া আহিলে তেওঁ বিভিন্ন ধৰণৰ ৰং বিৰঙীৰ লাইট দেখিব তেওঁৰ ঘৰৰ সাউণ্ড সিস্টেম এনেকুৱা সাউণ্ড সিস্টেম বনাইছে যাতে তাৰ ভিতৰত আপুনি কিবা কৰি থাকিলেও বাহিৰৰ কোনো ৰাইজে গম নাপায় প্ৰতিটো ৰুমতে AC আছে মানে অত্যাধুনিক হেৰি বুলি ক'ব লাগিব এই বাপ্তি হাজৰিকা বহু সময়ত বহু 2 নম্বৰী ব্যৱসায়ৰ লগত জড়িত হৈ থকা আমি প্ৰত্যক্ষ কৰিছো বা দেখিছো গাঁৱৰ ৰাইজৰ লগত তেওঁলোকৰ কোনো আদান প্ৰদান নথকা নিচিনা এখন ঘৰ বুলি ক'ব লাগিব এই গাঁৱৰ ৰাইজে এই কাৰণে নকয় তেওঁলোকে বিভিন্ন ধৰণৰ ভয় দেখুৱায় যে মোক কোনে কি কৰিব পাৰে মই ইমান টকা খৰচ কৰি পেলাই তহঁতক জেলত ভৰাম সেইবিলাক কাৰণতে এইসকল গাঁৱৰ ৰাইজ হৈছে খেতি কৰি তেওঁলোকে দিন হাজিৰা কৰি পেলাই খোৱা ৰাইজ এই গাঁওসকলৰ ৰাইজসকলে যিহেতুকে তেওঁ অগাধ সম্পত্তি ইতিমধ্যে এনেদৰে তেওঁ 2 নম্বৰী কাম কৰি পেলাই ঘটি থোৱা আছে সেয়েহে এই ৰাইজসকলে ভয় কৰে যাতে তেওঁৰ বিষয়ে কিবা এষাৰ কম কোৱাৰ কাৰণে তেওঁ মোক বিভিন্ন কিবা হেৰি ভুৱা কেছত মোক ফচাই পেলাই আৰক্ষীৰ লগত মোক লেনদেন কৰাব সেই কাৰণে তেওঁলোকে কিছুমান মন্তব্য দিবলৈ তেওঁলোকে শংকাবোধ কৰে গতিকে সাৱধান হওক অভিভাৱকসকল আপোনাৰ সন্তানে গুৱাহাটীলৈ আহি কি কৰিছে ক'ত থাকে কি কৰে সকলো কথাৰ খবৰ ৰাখক অন্যথা আপোনালোকে গম নোপোৱাকৈ আপোনাৰ সন্তানে মহানগৰীত থাকি ভৰি দিব পাৰে অন্ধকাৰ জগতত অতিকৈ গুৰুত্বপূৰ্ণ কথাটো যে এই নাৰীদেহ ব্যৱসায় চক্ৰৰ সৈতে যেতিয়া আৰক্ষী জোৱান জড়িত হৈ পৰিছে তেনে ক'বলৈ বা কি থাকিল উপলব্ধি কৰক সকলোৱে গহপুৰৰ পৰা পৰা শইকীয়াৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম